নমস্কাৰ, গুড মৰ্ণিং। আজি আমি BHIC 133 খণ্ড 6 য'ত আমি মোগলৰ ৰাজনৈতিক সংগঠন আকবৰৰ পৰা ঔৰংজেবলৈকে আলোচনা কৰিম। এইখন খণ্ড আলোচনা কৰোঁতে আমি কিছুমান অবজেক্টিভ বা উদ্দেশ্য আছে, যেনেকুৱাকৈ আমি আলোচনা কৰিম বাইৰাম খানৰ ৰেজেঞ্চি, কিমান দূৰলৈ মোগল ৰাজনৈতিক প্ৰসাৰ আকবৰ আৰু তেওঁৰ উত্তৰাধিকাৰীসকলৰ সময়ত হৈছিলে, কি ধৰণৰ অসুবিধাৰ সন্মুখীন মোগলসকল এই প্ৰসাৰত হ'ব লগা হৈছিল, মোগল আৰু ওচৰ চুবুৰীয়া ৰাজ্যৰ কি ধৰণৰ সম্পৰ্ক আছিল আৰু মোগল ৰাজ্যৰ পতনৰ কাৰণসমূহ। আমি যদিও এইটো খণ্ডত আকবৰৰ পৰা ঔৰংজেবলৈকে আলোচনা কৰাৰ কথা, কিন্তু তাৰে বেকগ্ৰাউণ্ডত আমি যদি অলপমান মোগলৰ ৰাজনৈতিক সংগঠনখন কি ধৰণে স্থাপিত হৈছিলে সেইটো কথা আমি উল্লেখ কৰিব লাগিব। যেনে কি ধৰণে বাবৰ ভাৰতবৰ্ষত ইব্ৰাহিম লোদীৰ লগত পানিপাতৰ যুদ্ধ কৰি সেই প্ৰথম পানিপথৰ যুদ্ধত ভাৰতত বাবৰে কি ধৰণে নিজৰ ৰাজ্য স্থাপন কৰিলে। বাবৰ ভাৰতীয় নাছিলে, তেওঁ চেণ্ট্ৰেল এছিয়া দি ভাৰতৰ পৰা নিমন্ত্ৰণত তেওঁ ভাৰতলৈ আহিছিলে আৰু ভাৰতলৈ আহি তেওঁ প্ৰথম পানিপথৰ যুদ্ধ, ইব্ৰাহিম লোদী, খানৱাৰ যুদ্ধ ৰাজপুতসকলৰ লগত কৰি ৰাজ্য স্থাপিত কৰিছিলে। কিন্তু বাবৰে পৰৱৰ্তী হুমায়ুন যেতিয়া ৰাজ্যভাৰ গ্ৰহণ কৰিলে, হুমায়ুনৰ ৰাজত্বকালটো আমি খুব গুৰুত্বপূৰ্ণ বুলি আখ্যা দিব নোৱাৰোঁ। হুমায়ুনৰ ৰাজত্বত দেখা গৈছে তেওঁ বিভিন্ন ধৰণৰ অসুবিধাত সন্মুখীন হৈছিলে আৰু তাৰ পিছত তেওঁৰ মৃত্যু হ'ল। হুমায়ুনৰ মৃত্যুৰ সময়ত আকবৰ তেওঁৰ অভিভাৱক বেইৰাম খানৰ তত্ত্বাৱধানত পঞ্জাৱত আছিল। চিৰ-হিন্দুৰ যুদ্ধৰ পিছত হুমায়ুনৰ উত্তৰাধিকাৰী হিচাপে যদিও আকবৰকে নিৰ্বাচিত কৰা হৈছিল, তথাপিও ৰাজধানীত গৃহ বিপ্লৱৰ আশংকা কৰি হুমায়ুনৰ মৃত্যুৰ বাতৰি সাময়িকভাৱে গোপন ৰখা হৈছিল। উত্তেজনা শামকাটলৈ লক্ষ্য ৰাখি অৱশেষত হুমায়ুনৰ মৃত্যু আৰু আকবৰৰ নিৰ্বাচনৰ বাতৰি চৰকাৰীভাৱে ঘোষণা কৰা হ'ল। 1556 খ্ৰীষ্টাব্দৰ 14 ফেব্ৰুৱাৰী তাৰিখে পঞ্জাৱৰ কালানুৰ উদ্যানত অনুষ্ঠিত এক অনাড়ম্বৰ সমাৰোহত 13 বছৰীয়া জালালুদ্দিন মহম্মদ আকবৰ অভিষেক সম্পন্ন কৰে। আকবৰে প্ৰথম অৱস্থাত তেওঁ বেইৰাম খানৰ তত্ত্বাৱধানত আছিলে। তেওঁৰ গোটেইখিনি আলোচনা, গোটেইখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত বেইৰাম খানে, যিহেতুকে আকবৰ কেৱল 13 বছৰীয়া আছিলে, গোটেইখিনি বেইৰাম খানে লৈছিলে। সেইখিনি সময়ত পানিপথৰ প্ৰথমখন যুদ্ধৰ দৰে দ্বিতীয়খনো ইতিহাসত অতি মহত্বপূৰ্ণ। পানিপথৰ প্ৰথম যুদ্ধৰ যোগেদি ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা হয় বুলি যিটো আমি গণ্য কৰিছোঁ, কিন্তু দ্বিতীয় পানিপথৰ যুদ্ধটো যোগেদি থানবান হৈ গ'ল এই ৰণক্ষেত্ৰ। মোগল শক্তিৰ দৃঢ়ীকৰণ লগতে মোগল শাসনৰ এক গৌৰৱোজ্জ্বল অধ্যায়ৰ পাতনি মেলা হয় দ্বিতীয় পানিপথৰ যুদ্ধৰ দ্বাৰা। এই দৃষ্টিকোণৰ পৰা চালে ইয়াৰ ৰাজনৈতিক পৰিণতি যে কিমান সুদূৰপ্ৰসাৰী সেই কথা সহজে বুজিব পাৰি। ইয়াৰ হ্ৰস্বকালীন পৰিণামবোৰৰ ভিতৰত এটা হৈছে ভাৰতত মোগল আফগানৰ প্ৰতিদ্বন্দ্বিতা অৱসান আৰু সুৰশক্তিৰ পতন। আকবৰে বিজয়ৰূপে দিল্লীত প্ৰৱেশ কৰে। ইব্ৰাহিম খাই দিল্লী এৰি আশ্ৰয় বিচাৰি উৰিষ্যাৰ গায়গাঁও আৰু 10 বছৰৰ পিছত তাত তেওঁৰ মৃত্যু হয়। হিমুৰ অজস্ৰ সম্পত্তি মোগলৰ হাতত পৰিলেও তেওঁৰ বিধৱা পত্নীক বন্দী কৰিবলৈ চেষ্টা কৰিও মোগল সৈন্যসকল বিফল হয়। পানিপথৰ দ্বিতীয় যুদ্ধত
নাবালক আকবৰ বিজয়ী হ'লেও প্ৰকৃততে ইয়াৰ মহানায়ক তেওঁৰ নিজে নহয়, তেওঁৰ অভিভাৱক বেৰৰাম খানে। বেৰৰাম খান বহুত দিনলৈকে আকবৰক নিজৰ তত্ত্বাৱধানত ৰাখিছিলে আৰু মই যেনেকুৱাকৈ আগতে আলোচনা কৰিছিলোঁ যে তেওঁ গোটেইখিনি সিদ্ধান্ত তেওঁৰ মতে লৈছিলে। কিন্তু আকবৰে যেতিয়া অলপমান বুদ্ধিদীপ্ত হ'ল আৰু যেতিয়া তেওঁ অলপমান ডাঙৰ হ'ল, তেতিয়া তেওঁ উপলব্ধি কৰিলে যে বেৰৰাম খানৰ তত্ত্বাৱধানত বহু দীৰ্ঘকাল তেওঁ থকাটো অনুচিত। আৰু ঘটনাক্ৰমে তেওঁ বেৰৰাম খানৰ পৰা আঁতৰি নিজে প্ৰতিষ্ঠাতা হ'ব খুজিলে। আৰু বেৰৰাম খানৰ সেইখিনি সময়ত মৃত্যুও ঘটিল। বেৰৰাম খান যদিও এজন মহান ব্যক্তি আছিলে, কিন্তু তথাপি আকবৰে নিজকে প্ৰতিষ্ঠা কৰাৰ কাৰণে বেৰৰাম খানৰ তত্ত্বাৱধানতে দীৰ্ঘদিন থকাটো প্ৰয়োজনীয় বুলি নাভাবিলে। বেৰৰাম খানৰ কবলৰ পৰা মুক্ত হৈ আকবৰ মালৱৰ বিপক্ষে সামৰিক অভিযানৰ আঁচনি লয়। তেওঁ তেতিয়া নিজাববীয়াকৈ সিদ্ধান্তবোৰ ল'ব ধৰিলে। এই অভিযানৰ নেতৃত্ব বহন কৰে পীৰ মহম্মদ আৰু আদম খাই। সেনাপতিদ্বয়ে অতি সহজে মালৱৰ শাসনকৰ্তা বাজ বাহাদুৰক পৰাস্ত কৰি মালৱ অধিকাৰ কৰে। আকবৰৰ নিৰ্দেশত বিজয় উল্লাসত মতলীয়া হৈ মোগল সৈন্য অমানসিক গণহত্যাৰ যোগেদি মালৱবাসীৰ মনত সন্ত্ৰাসৰ সৃষ্টি কৰে। আকবৰে ইয়াৰ বাৰ্তা পাই ততালিকে আদম খাঁক নেতৃত্বৰ পৰা অব্যাহতি দি ৰাজধানীলৈ মাতি পঠায়। আদম খাই ইয়াত অপমানিত বোধ কৰে আৰু প্ৰতিশোধ লোৱাৰ ইচ্ছাৰে 1562 খ্ৰীষ্টাব্দৰ মে' মাহৰ 16 তাৰিখে অতিৰ্কতে আকবৰৰ বিৰুদ্ধে এক আক্ৰমণ প্ৰস্তুত কৰে। এইখিনিতে এটা কথা মন কৰিবলগীয়া যে আকবৰ সিংহাসনত উঠাৰ সময়ত মোগল সাম্ৰাজ্যৰ কোনো লোক স্বীকৃত পৰিমত নাছিল। পাঞ্জাৱ, দিল্লী আৰু আগ্ৰাৰ উপকণ্ঠ অঞ্চল ধৰি উত্তৰ ভাৰতৰ কিছু অঞ্চল তেওঁ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিলেও মোগল আধিপত্য এই সমগ্ৰ অঞ্চলটোত সুদৃঢ়ভাৱে স্থাপিত হৈছিল বুলি ক'ব নোৱাৰি। কিন্তু তথাপিও সিংহাসনত উঠাৰ মাত্ৰই 20 বছৰৰ ভিতৰত এক বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি তেওঁ যি অভিনৱ কৃতিত্ব দেখুৱাই যাব পাৰিলে তাৰ তুলনা ইতিহাসত নাছিল। ৰাজ্যৰ চাৰিসীমা সম্প্ৰসাৰণ কৰাটো ৰজাৰ অন্যতম প্ৰধান কৰ্তব্য বুলি আকবৰে গভীৰভাৱে বিশ্বাস কৰিছিল। এজন ৰজাই সদায় বিজয়ৰ বাবে সজাগ হৈ থাকিব লাগিব, নহ'লে তেওঁৰ প্ৰতিবেশীসকলে সশস্ত্ৰ ভাৱেৰে তেওঁৰ বিপক্ষে থিয় হ'ব। এইখিনিহে আকবৰৰ ধাৰণা আছিলে। আকবৰে বিভিন্ন জাগা জয় কৰাৰ চেষ্টা কৰিলে। তেওঁ দিগ্বিজয় হ'ল। তেজস্বী ৰাজপুতসকল আছিল আকবৰৰ ৰাজ্য বিস্তাৰৰ পথত প্ৰধান অন্তৰায়। খানৱাৰ যুদ্ধত যদিও ৰাজপুতসকল বাবৰৰ হাতত পৰাজিত হ'লেও তেওঁলোকে সম্পূৰ্ণভাৱে শক্তিহীন হৈ যোৱা নাছিল আৰু ইমান দিনে নিজৰ অস্তিত্ব বজাই ৰাখিবৰ বাবে তলে তলে চেষ্টা চলাই আছিলে। ৰাজপুতসকলে যদিও খানৱাৰ যুদ্ধত ৰাণা সাংগয়ে বাবৰৰ হাতত পৰাজিত হৈছিল, কিন্তু এইটো নহয় যে তেওঁলোকৰ যিটো ইচ্ছা এখন ৰাজপুত কনফেডাৰেশ্যন, ৰাজপুতসকলৰ এখন ঐক্যতাবোধেৰে ৰাজপুতসকলক গঠন কৰাৰ সেই ইচ্ছাটো তেওঁলোকে দূৰ কৰি বা নুই কৰি দিব নোৱাৰিছিলে। এক দূৰদৰ্শী ৰজা হিচাপে আকবৰে ভালেকৈ বুজিছিল যে ৰাজপুতসকল প্ৰাচীন ঐতিহ্য আৰু সাংস্কৃতিক গৰিমা যুদ্ধৰ যোগেদি ধ্বংস কৰাটো সহজ কথা নহয়। সেইবাবে দমন নীতিৰ পৰিৱৰ্তে সাম্য, মৈত্ৰী আৰু ভাতৃত্বৰ দোলেৰে তেওঁলোকক জয় কৰিবলৈ তেওঁ উদাৰ মন লৈ তেওঁলোকৰ ওচৰ চাপে। ইয়াৰ সুফল ভবাতকৈ সোনকালেই পোৱা যায়। ৰাজপুতানাৰ কেইবাজনো হিন্দু ৰজাই আকবৰৰ সৈতে মিত্ৰতাৰ স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিলে। গোটেইখিনি তেওঁ যুদ্ধৰ দ্বাৰা নহয়, কিছুমান তেওঁ মিত্ৰতা আৰু কিছুমান বিবাহ সম্পৰ্ক গঠন কৰিয়ে আকবৰে সফল হৈছিলে ৰাজপুতসকলক নিজৰ দমনত বা নিজৰ কবলত আনিবলৈ। অৱশ্যে আকবৰে যে ৰাজপুতানাৰ বাজন্যবৰ্গৰ সৈতে একেবাৰে যুদ্ধত লিপ্ত নোহোৱাকৈ আছিল সেইটো কথাও নহয়। ৰাণা প্ৰতাপৰ সৈতে তেওঁৰ সম্পৰ্ক এই ক্ষেত্ৰত এক জ্বলন্ত উদাহৰণ বুলি ক'ব পাৰি। আকবৰৰ সৈতে
আন মোগল সম্ৰাটৰ প্ৰভেদ এইখিনিতে যে ৰাজ্য বিস্তাৰৰ ক্ষেত্ৰত যেতিয়া তেওঁ অগ্ৰগতি আৰু পৰৱৰ্তী শাসকসকলে দমন নীতিৰ আশ্ৰয় লৈছিল, আকবৰে সৌহাৰ্দ্য পথ অনুসৰণ কৰি নিজৰ লক্ষ্যত উপনীত হয়। আকবৰে উদাৰনীতিক প্ৰাৰম্ভিক সাফল্য দেখা যায় 1562 খ্ৰীষ্টাব্দত অম্বৰ ৰজা বিহাৰীমল মোগল ৰাজ্যৰ লগত মিত্ৰতা স্থাপন কৰি তেওঁৰ কন্যাক আকবৰলৈ বিবাহ দিছিল। 1564 খ্ৰীষ্টাব্দত বৰ্তমান মধ্যপ্ৰদেশৰ উত্তৰ ভাগত অৱস্থিত গাণ্ডৱানা বা গাৰকাটাঙ্গা ৰাজ্যৰ বিপক্ষে আছফ খাৰ নেতৃত্বত এক অভিযান আৰম্ভ হয়। স্বাধীন গণ্ডৱানা ৰাজ্যৰ মোগলৰ সৈতে কোনো ধৰণৰ শত্ৰুতা নাছিলে, গতিকে এই যুদ্ধক এক অপ্ৰৰোচনামূলক যুদ্ধ বুলি গণ্য কৰিব পাৰি। নাবালক ৰজা বীৰ নাৰায়ণ হৈ মাক দুৰ্গাৱতীয়ে সেই সময়ত ৰাজ্যৰ শাসন কাৰ্য চলাইছিলে, কিন্তু ৰাজ্যৰ সীমাত যেতিয়া শত্ৰু সৈন্য উপস্থিত হ'লহি, তেওঁৰ আত্মৰক্ষাৰ বাবে দুৰ্গাৱতীয়ে নিজেই সৈন্যৰ পৰিচালনা কৰি মোগলক বাধা দিলে। এই হ'ল গাৰকাটাঙ্গাৰ লগত মোগলৰ সম্পৰ্ক। মেৱাৰ অধিকাৰ আকবৰৰ সামৰিক কাৰ্যকলাপৰ অন্যতম স্মৰণীয় ঘটনা। চিতৌৰ অধিকাৰ কৰিব পাৰিলেও আকবৰে এই দিগ্বিজয়ত গোটেই মেৱাৰ ৰাজ্যখন নিজৰ অধীনলৈ আনিব পৰা নাছিল। এই কামত তেওঁৰ প্ৰধান অন্তৰায় আছিল উদয় সিংহৰ পুত্ৰ ৰাণা প্ৰতাপ। মেৱাৰ আৰু মাৰৱাৰ এই দুটা ভাগ আছিলে ৰাজপুতসকলৰ মাজত। মেৱাৰ আৰু মাৰৱাৰৰ যিকেইটা ৰাজপুত ৰাজ্য মাৰৱাৰৰ বুলি গণ্য কৰিব পাৰি, তেওঁলোকে আকবৰক সমৰ্পিত কৰিলে তেওঁলোকৰ স্বাধীনতা, কিন্তু মেৱাৰৰ ৰাণা প্ৰতাপে এটা বিৰল উদাহৰণ দেখালে। তেওঁ হ'ল এক তেজস্বী বীৰ যোদ্ধা। তেওঁৰ স্বদেশ প্ৰেম ইমান তীব্ৰ আছিল যে জীৱনৰ কোনো পৰিস্থিতিতে নিজ ৰাজ্যৰ স্বতন্ত্ৰতা মোগলৰ হাতত জলাঞ্জলি দিবলৈ তেওঁ প্ৰস্তুত নাছিল। ৰাজপুতানাৰ কেইবাজনো হিন্দু ৰজাই আকবৰৰ প্ৰভুত্ব মানি ল'লেও প্ৰতাপে বিনা যুদ্ধে মোগলৰ বশ্যতা স্বীকাৰ কৰিব নোখুজিছিল। আনকি তেওঁৰ ভায়েক শক্তি সিংহকো আদি কৰি আন কেইবাজনো আত্মীয়ই আকবৰৰ আতিথ্য গ্ৰহণ কৰাৰ পিছতো ৰাণা প্ৰতাপে মাত্ৰ কেইহাজাৰমান অস্থায়ী কিন্তু ৰণনিপুণ সৈন্য লৈ মোগলৰ দুৰ্জয় বাহিনীক আমৰণ বাধা দি যাবলৈ সাজু হ'ল। এইখিনিত প্ৰতাপৰ লগত মোগলৰ সম্ৰাটৰ অৱশ্যম্ভাৱী সংঘৰ্ষৰ কথা সাময়িকভাৱে স্থগিত ৰাখি এক সাহসী বীৰ পুৰুষজনৰ বিষয়ে কিছু কথা আমি ক'ব পাৰোঁ। তেওঁ এজন বীৰ যোদ্ধা আছিলে। তেওঁৰ এটা ঘোঁৰা আছিলে চেতক, আৰু তেওঁ চেতকৰ সহায়ত তেওঁ মোগলৰ লগত তেওঁ যুদ্ধ কৰিব আগবাঢ়িছিলে। কিন্তু এটা কথা বিশ্বাস কৰিব লাগিব যে শেষলৈকে সেইখিনি তেওঁ সক্ষম নহ'ল, আৰু হলদিঘাটীৰ যুদ্ধত আল্টিমেটলি ৰাণা প্ৰতাপ পৰাজিত হ'ল। হলদিঘাটী ভাৰত বুৰঞ্জীৰ এখন অতি উল্লেখযোগ্য ৰণ। টোডে ইয়াক মেৱাৰৰ থাৰ্মোপাইল অফ মেৱাৰ বুলি অভিহিত কৰিছে। এই পৰাজয়ত প্ৰতাপৰ ভৱিষ্যত পৰিকল্পনা আংশিকভাৱে হ'লেও মহীমূৰ হৈ গ'ল। হলদিঘাটীৰ ৰণত ৰাণা প্ৰতাপ আৰু তেওঁৰ ঘোঁৰা, যাৰ সহায়ত তেওঁ যুদ্ধ কৰিছিলে, চেতক, তেওঁলোকে দুয়ো পৰাজিত হ'ল, আৰু চেতক যুদ্ধক্ষেত্ৰতে নিজৰ প্ৰাণ হেৰুৱালে। মন কৰিব লাগিব যে আকবৰে যি ৰাজ্য জয় কৰিছিল, সেই ৰাজ্যত মোগল শাসনৰ ভেটি সুদৃঢ় কৰিছিল। দেশ বিদেশৰ লগে বিজিত ৰাজ্যমূলক মোগল প্ৰশাসনিক বিধি ব্যৱস্থাৰ অংগীভূত কৰাটো তেওঁৰ শাসন কালৰ এটা উল্লেখনীয় বৈশিষ্ট্য। বংগৰ ক্ষেত্ৰতো সেই নীতি প্ৰযোজ্য হয়, কিন্তু দুখৰ কথা এই যে বংগদেশৰ কেইবাজনো ৰক্ষণশীল মনোভাৱাপন্ন লোকে আকবৰৰ নতুন শাসন ব্যৱস্থা আৰু বিশেষকৈ তেওঁৰ চুল-হি-কুল অৰ্থাৎ সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ প্ৰতি সহিষ্ণুতা এই আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত মতবাদক উদাৰ চিত্তে গ্ৰহণ কৰিব নোৱাৰাত সেই ৰাজ্যত অচিৰে এক ভয়ংকৰ বিদ্ৰোহে নতুনকৈ মূৰ দাঙি উঠে। সমগ্ৰ উত্তৰ আৰু উত্তৰ-পশ্চিম ভাৰতত একছত্ৰী ৰজা হ'ব পাৰিলেও আকবৰে তেতিয়া দক্ষিণ ভাৰতত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল।
64 খ্ৰীষ্টাব্দৰ পৰাই তেওঁ দক্ষিণ ভাৰত জয় কৰিবলৈ মন মেলিছিল যদিও নানা কামত ব্যস্ত থাকিব লগাৰ বাবে এই আঁচনি সাময়িকভাৱে স্থগিত ৰাখিব লগা হৈছিল। এক অৰ্থত দক্ষিণ ভাৰতত মোগল আধিপত্য বিস্তাৰ কৰা তেওঁৱেই হৈছে প্ৰথম মোগল সম্ৰাট। দক্ষিণ ভাৰতত 5খন মুছলমান ৰাজ্য যথাক্ৰম খন্দেশ, আহমেদনগৰ, বিজাপুৰ, গোলকণ্ডা আৰু বিদাৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সেই সময়ত ৰাজ্যবোৰৰ ভিতৰত অগ্ৰণী আছিলে। 1591 খ্ৰীষ্টাব্দত এই 5খন ৰাজ্যৰ প্ৰথম 4খনলৈ মোগল সাৰ্বভৌমত্ব স্বীকাৰ কৰাৰ প্ৰস্তাৱ দি আকবৰে কটকী পঠায়। তেওঁ মানুহ পঠায় যে তেওঁ মোগল সাৰ্বভৌমত্ব স্বীকাৰ কৰিবলৈ। খন্দেশৰ ৰজাই তেওঁৰ সৈতে মিত্ৰতা স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে, কিন্তু বাকী কেইখন ৰাজ্যই নিজৰ নিজৰ স্বাধীনতা বিসৰ্জন দিবলৈ অশান্তি হোৱাত যুদ্ধৰ বাহিৰে তেওঁৰ আন কোনো বিকল্প পথ দেখা পোৱা নাছিলে। আহমেদনগৰ, বিজাপুৰ, গোলকণ্ডা আৰু বিদাৰৰ লগত বিভিন্ন প্ৰান্তত মোগলৰ আকবৰৰ সময়কালত যুদ্ধ হ'ল। শেষলৈকে অখিৰগড় দুৰ্গৰ উদ্ধাৰ কাৰ্য, যিটো মানে শেষলৈকে এই ৰাজ্যকেইখনৰ লগত অখিৰগড়ৰ দুৰ্গৰ উদ্ধাৰ কাৰ্য আকবৰৰ জীৱনৰ এক অবিস্মৰণীয় ঘটনা। ই আকবৰৰ সামৰিক কৃতিত্ব এক চূড়ান্ত নিৰ্দেশন। এই কৃতকাৰ্যতাৰ লগে লগে দক্ষিণ ভাৰতত তেওঁ সামৰিক কাৰ্যকলাপৰ জৱনিকা পৰে যদিও কৃষ্ণা নদীৰ পাৰলৈকে তেওঁৰ ৰাজ্যৰ সীমা বিস্তাৰিত হয়। তাৰমানে অখিৰগড় দুৰ্গটোৱে আছিল এই গোটেই আহমেদনগৰ, বিজাপুৰ, গোলকণ্ডা আৰু বিদাৰ জয় কৰা। অখিৰগড়ৰ দুৰ্গ যেতিয়া মোগলৰ হাতত আহি পৰিল, এই গোটেইকেইখন ৰাজ্য ক'ব পাৰি যে মোগল সম্ৰাট আকবৰৰ হাতত আহি পৰাৰ দৰে হ'ল। আৰু এই সমগ্ৰ বিজিত অঞ্চলক 3টা চুবাত বিভক্ত কৰি ৰাজকুমাৰ দানিয়েলৰ তত্ত্বাৱধানত শাসন কৰাৰ ব্যৱস্থা কৰা হয়। তাৰ পিছত আকবৰে ক'ব গ'লে আকবৰৰ যিটো আমি অলপ হ'লেও ধৰ্মীয় নীতিৰ কথা ক'ম, আকবৰ এজন ৰাষ্ট্ৰবাদী নেতা আছিলে। দেট ইজ হি ৱাজ এ নেশ্যনেল হিৰো। জাতীয় ঐক্য আৰু সংহতিৰ প্ৰতি দেখুওৱা তেওঁৰ আগ্ৰহ আৰু প্ৰীতি আজিও অনবদ্য হৈ পৰে। তেওঁ হৈছে এজন দূৰদৃষ্টি সম্পন্ন ৰজা। শাসন কাৰ্যত তেওঁ সদায় ধৰ্মীয় গোড়ামীৰ ঊৰ্ধত আছিলে। উদাৰতা আৰু ধৰ্মীয় সহিষ্ণুতা হৈছে তেওঁৰ চৰিত্ৰৰ 2টা মন কৰিবলগীয়া বৈশিষ্ট্য। আৰু তেওঁ হিন্দুসকলৰ প্ৰতিও তেওঁৰ সদৃঢ় আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক তেওঁ সদায়, তেওঁৰ ধৰ্মটো আছিলে তেওঁ গোটেই বেলেগ বেলেগ ধৰ্মৰ মানুহৰ প্ৰতি তেওঁৰ আনুগত্য, আৰু তেওঁলোকক গোটেইখিনি তেওঁ ক'ব গ'লে তেওঁ চবকে নিজৰ বন্ধুত্বৰ সম্পৰ্কৰে বেৰি থ'ব খুজিছিলে। তেওঁ এটা ধৰ্ম নিজেই আৰম্ভ কৰিছিলে, যিটো হ'ল দিন-ই ইলাহী, আৰু সেইষাৰ কথা উল্লেখ নকৰিলে আকবৰৰ বিষয়ে কোৱাটো অসম্পূৰ্ণ হৈ থাকে। আৰু তেওঁ দিন-ই ইলাহীটো এনেকুৱা এটা ধৰ্ম যিটো কোনো ধৰ্মৰ বেৰিত নাছিলে, কিন্তু তেওঁ গোটেইকেইটা ধৰ্ম অৱলম্বীক তেওঁ গোটেইখিনি মৰমৰ এনাজৰীৰে বান্ধি থ'ব খোজা এটা চেষ্টা। ইয়াৰ পিছত আকবৰৰ মৃত্যু হ'ল। আকবৰৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ জাহাংগীৰ 1605 পৰা 1627 খ্ৰীষ্টাব্দলৈকে আকবৰৰ মৃত্যুৰ পিছত তেওঁৰ সিংহাসন আৰোহণ কৰিছিল। আৰু তেওঁ 1627 খ্ৰীষ্টাব্দলৈ মোগল সাম্ৰাজ্যৰ শাসন চলাইছিল। 1605 চনত তেওঁ উত্তৰাধিকাৰী হিচাপে আকবৰৰ তেওঁ ৰাজ্যভাৰ গ্ৰহণ কৰিলে, আৰু 1627 চনলৈকে তেওঁ মোগল সাম্ৰাজ্যৰ শাসন চলাইছিলে। জাহাংগীৰে পিতৃ আকবৰে গৌৰৱোজ্জ্বল কৰি নিৰ্মাণ কৰি থৈ যোৱা সাম্ৰাজ্যৰ ফল ভোগ কৰিছিলে। তেওঁৰ ৰাজত্ব কালতে মোগল সাম্ৰাজ্যৰ শক্তিশালী ভেটি প্ৰতিষ্ঠা হৈছিল আৰু বিভিন্ন বিদ্ৰোহ আৰু উত্তৰাধিকাৰী যুদ্ধৰ মুখামুখি হ'বলৈ ক্ষমতা সঞ্চয়। জাহাংগীৰৰ পূৰ্বৰ নাম আছিল ছেলিম। তেওঁৰ সময়কালত বহুকেইটা
গুৰুত্বপূৰ্ণ ঘটনা হৈছিলে। এটা হ'ল ৰিভল্ট অফ চালিম, চালিমে বিদ্ৰোহ কৰা 1599 পৰা 1604 চনত, তাৰমানে তেওঁ ৰাজ্যভাৰ গ্ৰহণ কৰাৰ আগতে এখন গুৰুত্বপূৰ্ণ ঘটনা হৈছিলে, যিটো হ'ল চেলিমৰ বিদ্ৰোহ। তাৰপিছত খুছৰু, ৰিবেলিয়ন অফ খুছৰু, খুছৰু জাহাংগীৰ জ্যেষ্ঠ পুত্ৰ, আৰু তেওঁ 1606 চনত বিদ্ৰোহ কৰিছিলে। আৰু এটা গুৰুত্বপূৰ্ণ হ'ল গুৰু অৰ্জুন দেৱ, শিখ গুৰু অৰ্জুন দেৱক জাহাংগীৰে শাস্তি প্ৰদান কৰিছিলে 1606 চনত। এইবোৰ অলপ তেওঁৰ সময়কালৰ গুৰুত্বপূৰ্ণ ঘটনা। আৰু এটা ঘটনা হ'ল দ্য লছ অফ দ্য ৰিজন অফ কান্দাহাৰ। কান্দাহাৰৰ ৰাজ্যটো তেওঁ হাতৰ পৰা ওলাই গ'ল। তেওঁৰ হাতৰ পৰা কান্দাহাৰৰ ৰাজ্যটো তেওঁ পৰাজিত হ'ল, আৰু তেওঁ মোগল সাম্ৰাজ্যৰ দমন নীতিৰ পৰা তেওঁলোকে ওলাই গৈছিলে। এটা কথা ঠিক, জাহাংগীৰৰ সময়তো জাহাংগীৰে পিতৃ আকবৰে অনুসৰণ কৰা সাম্ৰাজ্যবাদী নীতি অব্যাহত ৰাখিবলৈ দৃঢ় সংকল্প হৈছিল। পূৰ্বৰে পৰা মোগল সম্ৰাট আৰু মেৱাৰৰ ৰাণাৰ মাজত সুসম্পৰ্ক নাছিল, সেইটো আমি আগতেই আলোচনা কৰিছোঁ। মোগল সম্ৰাট আকবৰে মেৱাৰ দখল কৰিবলৈ চেষ্টা কৰিছিল যদিও আকবৰে মেৱাৰৰ বিৰুদ্ধে সম্পূৰ্ণ সফল হ'ব পৰা নাছিল, আৰু ৰাণা প্ৰতাপ সিংহই তেওঁৰ হেৰুৱা অঞ্চল বেছিভাগেই মোগল পৰা উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছিলে। তাৰমানে মেৱাৰৰ লগতো জাহাংগীৰৰ যুদ্ধ হ'ল। কিন্তু সকলোতকৈ যিটো আমি ইম্পৰ্টেণ্ট, সেইটো হ'ল যে দ্য ডেকান পলিচি অফ জাহাংগীৰৰ দাক্ষিণাত্য নীতি। মেৱাৰৰ ক্ষেত্ৰত মই আগতেই কৈছিলোঁ যে ৰাণা প্ৰতাপ শেষতে যুদ্ধ কৰি তেওঁতো নিজে পৰাজিত হ'ল, তেওঁৰ ঘোঁৰা চেতকটো যুদ্ধক্ষেত্ৰত মৃত্যু বৰণ কৰিলে। জাহাংগীৰৰ দাক্ষিণাত্য নীতি, যিটো আমি আকবৰৰ দাক্ষিণাত্য নীতি আলোচনা কৰাত আমি দেখিছোঁ যে খন্দেশ ৰাজ্যখন কি ধৰণে আকবৰৰ হাতত আহি পৰিছিলে, কিন্তু গোলকণ্ডা, বিজাপুৰ, আহমেদনগৰ, বিদাৰ, এইকেইটা দাক্ষিণাত্যটো গোটেইখিনি আকবৰৰ হাতত, গোটেইখিনি তেওঁৰ কবলত অহা নাছিলে। জাহাংগীৰৰো কিবা দাক্ষিণাত্য নীতিৰ পৰিচয় দিছিলে। আকবৰে সমগ্ৰ প্ৰাদেশিক ৰাজ্যবোৰৰ বিজয় কৰি দেশত ৰাজনৈতিক একতা প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু আকবৰে তেওঁৰ আকাংক্ষা পূৰণ কৰিব নোৱাৰিলে। 1605 খ্ৰীষ্টাব্দৰ আকবৰৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ পিছত মোগল সিংহাসনত অধিষ্ঠ হোৱা জাহাংগীৰে আকবৰক অনুসৰণ কৰা দাক্ষিণাত্য বিজয় নীতি অব্যাহত ৰাখিছিলে। দাক্ষিণাত্য বিজয় নীতি বা দাক্ষিণাত্যৰ প্ৰতি এটা যুদ্ধৰ মনোভাৱ জাহাংগীৰেও পোষণ কৰিছিলে। আকবৰে তেওঁৰ ৰাজত্বৰ শেষাৰ্ধত দাক্ষিণাত্যৰ বিৰুদ্ধে এটা অভিযান প্ৰেৰণ কৰিছিল আৰু আখিৰগড় দুৰ্গ দখল কৰিছিলে, যিটো মই আগৰ কথাত আকবৰৰ ক্ষেত্ৰত কথা পাতোঁতে মই কৈছিলোঁ যে আখিৰগড় দুৰ্গটো দখল কৰাটো আকবৰৰ এটা গুৰুত্বপূৰ্ণ what you say, a very important incident, গুৰুত্বপূৰ্ণ ঘটনা। কিন্তু উত্তৰ ভাৰতত জাহাংগীৰে বিদ্ৰোহ কৰাৰ বাবে দাক্ষিণাত্যত অভিযান ত্যাগ কৰিব লগা হৈছিল। আকবৰৰ ৰাজত্বৰ শেষৰ কেইটামান বছৰত দাক্ষিণাত্যত মোগলে কোনো বিশেষ সফলতা লাভ কৰা নাছিলে। জাহাংগীৰ ৰাজপাটত উঠা সময়ত সমগ্ৰ দাক্ষিণাত্য আকৌ স্বাধীন হৈ গৈছিলে। আবিচিনিয়ান মন্ত্ৰী মালিক অম্বৰৰ নেতৃত্বত আহমেদনগৰ শক্তিশালী হৈ পৰিল। আহমেদনগৰ আকৌ শক্তিশালী হৈ পৰিছিল। তেওঁৰ সবল নেতৃত্ব আহমেদনগৰে সামৰিক শক্তি সঞ্চয় কৰিছিল আৰু যুদ্ধ প্ৰক্ৰিয়াৰ বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। কাৰ্যত মাৰাঠীসকলকো মালিক অম্বৰে গৰিলা প্ৰশিক্ষণ দিয়াৰ বিশেষ কৃতিত্ব অৰ্জন কৰিছিলে। আহমেদনগৰৰ ৰজা মালিক অম্বৰ মাৰাঠাসকলকো গৰিলা প্ৰথাৰে যুদ্ধ কেনেকাকে কৰিব পাৰি তাৰ শিক্ষা দিছিলে। মালিক অম্বৰে ৰাজ্যৰ অৱস্থা সুদৃঢ় কৰিছিল আৰু সেই উদ্দেশ্যত তেওঁ দক্ষ প্ৰশাসনিক পদ্ধতি আৰু উদাৰ ৰাজনীতিৰ বলবৎ কৰিছিল। এনে কাৰ্যৰ দ্বাৰা মালিক অম্বৰে প্ৰজাৰ প্ৰিয়পাত্ৰ হৈছিল আৰু সহানুভূতি লাভ কৰিছিল। তেওঁ নিজামশ্বাহী বাহিনীত মাৰাঠাসকলক নিয়োগ কৰি জ্ঞানী পৰিচয় দিছিল আৰু মাৰাঠাসকলৰ যোগেদি তেওঁ বাহিনীক গৰিলা প্ৰশিক্ষণ দিয়াইছিল। এনেদৰে তেওঁ নিজামশ্বাহী চৰকাৰৰ সামৰিক বাহিনীক শক্তিশালী কৰি মোগলৰ বিৰুদ্ধে যুঁজিবলৈ সষ্টম কৰি তোলা হৈছিলে।
জাহাংগীৰৰ দাক্ষিণাত্য বিজয় অভিযান নীতি অব্যাহত ৰাখিবলৈ দৃঢ় সংকল্পবদ্ধ হৈছিল। সেই উদ্দেশ্যে তেওঁ খান-ই খান্নাৰ নেতৃত্বত এটা 12,000 সৈনিকৰ গঠিত বাহিনী দাক্ষিণাত্যলৈ পঠিয়াইছিল। যদিও এই অভিযানৰ নেতৃত্বৰ কাৰ্য ৰাজকুমাৰ পাৰভেজৰ হাতত ন্যস্ত কৰা হৈছিল, এজন হিন্দু আৰু মুছলমান সেনাপতিও তেওঁক সহযোগ কৰিবলৈ প্ৰেৰণ কৰে। যিয়ে নহওক, অম্বৰ মালিকৰ হাতত মোগল বাহিনীৰ পৰাজয় হৈছিল আৰু এই পৰাজয়ৰ বাবে খান জাহানক মোগল বাহিনীৰ দায়িত্ব অৰ্পণ কৰিছিল। 1611 খ্ৰীষ্টাব্দত তেওঁ পূৰ্ণ শক্তিৰে অভিযান চলাইছিল, কিন্তু মাৰাঠা অশ্বাৰোহী বাহিনীৰ অতৰ্কিত আক্ৰমণ নিদাৰুণভাৱে পৰাজয় হৈছিল। এনে অৱস্থাত জাহাংগীৰে নিজে অভিযান দায়িত্ব লৈ দাক্ষিণাত্যলৈ অগ্ৰসৰ হোৱাৰ সিদ্ধান্ত লৈছিল, কিন্তু ডাঙৰীয়াসকলক জাহাংগীৰক এই দায়িত্ব নল'বলৈ প্ৰবল হেঁচা দিয়াত খান-ই খান্নাক পুনৰ মোগল বাহিনীৰ দায়িত্বত অৰ্পণ কৰা হৈছিল আৰু তেওঁ দাক্ষিণাত্যৰ বাহিনীৰ ওপৰত বিজয় সাব্যস্ত কৰিছিল। কিন্তু এই বিজয়সকল আলোচনা কৰিব গ'লে এইবোৰ বৰ খন্তেকীয়া কিয় কিছুদিন পিছত আকৌ দেখা যায় যে তেওঁলোকে এই দাক্ষিণাত্যৰ এই ৰাজ্যবোৰ আকৌ নিজকে কি ধৰণে স্বাধীন কৰিব পাৰি তাৰ প্ৰচেষ্টা চলাই তেওঁলোকে স্বাধীন হৈ পৰে। জাহাংগীৰৰ ৰাজত্বকালৰ বিখ্যাত আৰু এটা কৃতিত্ব আছিলে 1620 চনত কাংৰা দুৰ্গ বিজয়। কাংৰা দুৰ্গ বিজয় কৰিছিলে। কান্দাহাৰ দীৰ্ঘদিন ধৰি পাৰ্চীয়া আৰু ভাৰতৰ মাজত বিবাদৰ বিষয় আছিল। আকবৰে কান্দাহাৰৰ ৰূপত 1595 খ্ৰীষ্টাব্দত আধিপত্য প্ৰতিষ্ঠা কৰিছিলে। আকবৰৰ মৃত্যুৰ পিছত পাৰ্চীয়াৰ শাসক শ্বাহ আব্বাছে খোৰাচান প্ৰদেশৰ নেতাজনক কান্দাহাৰ আক্ৰমণ কৰিবলৈ উচটনি দিছিলে। ইয়াৰ ফলত কান্দাহাৰৰ গভৰ্ণৰ প্ৰবল প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলি খোৰাচানৰ আক্ৰমণ প্ৰতিহত কৰিছে। শ্বাহ আব্বাছে তেওঁৰ আঁচনি সফল নোহোৱাৰ বাবে নিজৰ দোষৰ বাবে ক্ষমা বিচাৰি তেওঁ জাহাংগীৰক সন্তুষ্ট কৰাৰ বাবে জাহাংগীৰৰ সৈতে বন্ধুত্বমূলক আচৰণ কৰি মূল্যৱান উপহাৰ আগবঢ়াইছিল। ফলত কান্দাহাৰ মোগল সাম্ৰাজ্যৰ অংশভুক্ত হৈয়ে আছিল। এইটো হ'ল আৰু এটা জাহাংগীৰৰ সময়কালৰ হ'ল দ্য ৰিভল্ট অফ মাহাবত খান, যিটো 1626 চনৰ। জাহাংগীৰৰ চৰিত্ৰ আৰু কৃতিত্ব সম্বন্ধে পণ্ডিতসকলৰ মাজত বিভিন্ন মতবাদ প্ৰেৰণ কৰা হয়। যি সময়ত কিছুমান তেওঁক অস্থিৰ মনৰ নিষ্ঠুৰ সম্ৰাট, মদ আৰু স্ত্ৰীলোকৰ প্ৰিয় আৰু মানুহ আৰু শাসক হিচাপে দুয়োটাকে অকৃতজ্ঞ বুলি গণ্য কৰিছে, সেই সময়ত আন এচাম পণ্ডিতে জাহাংগীৰক ন্যায়পৰায়ণ আৰু মহান সম্ৰাট বুলি বৰ্ণনা কৰিছিল, যিজনে নিৰপেক্ষভাৱে সকলোকে ন্যায় প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল। এইটো আছিল ধাৰণা। জাহাংগীৰ কিছুমান পণ্ডিতৰ মতে শিক্ষিত, সংস্কৃতবান আৰু সভ্য ৰাজকুমাৰ আছিল। তেওঁ পাৰ্চী আৰু তুৰ্কী ভাষাত পাৰ্গত আছিল। তাৰমানে এজন মানুহৰ ভিতৰত কিছু ভাল আৰু কিছু বেয়া দুই ধৰণৰে তেওঁৰ মাজত এটা গুণ আছিলে। ধৰ্মীয় দৃষ্টিভংগী জাহাংগীৰ প্ৰকৃতিৰ এজন উদাৰ ৰজা আছিল আৰু এই ক্ষেত্ৰত তেওঁ পিতৃৰ পদাংক অনুকৰণ কৰা বুলি বিশ্বাস কৰা যায়। ডক্টৰ ঈশ্বৰী প্ৰসাদৰ মতে মোগল ইতিহাসত জাহাংগীৰ আকৰ্ষিত ৰজাসকলৰ ভিতৰত এজন সাধাৰণ দৃষ্টিত তেওঁ এজন আৱেগপ্ৰৱণ, আনন্দ প্ৰয়াসী আৰু এজন অনুভৱহীন অত্যাচাৰী ৰজা আছিলে, ঈশ্বৰী প্ৰসাদে কোৱা মতে। কিন্তু বেলেগ বেলেগ পণ্ডিতে আকৌ তেওঁক বহু ধৰণে জাহাংগীৰ বহুজনৰ কাৰণে প্ৰশংসাৰ পাত্ৰ হৈও পৰিছিল। তাৰপিছত জাহাংগীৰ যেতিয়া সিংহাসন লাভৰ পিছত গোড়া মুছলমান ধৰ্মগুৰুসকলে আশা কৰিছিল যে আকবৰৰ সিংহাসনত উঠাৰ পূৰ্বে যি ইছলাম ধৰ্মীয় স্থানত আৰু প্ৰভাৱত আছিল, ইছলাম ধৰ্মে সেই স্থানত পুনৰ প্ৰতিষ্ঠিত হ'ব। আকবৰে ইছলাম ধৰ্মক শক্তিশালী কৰাৰ পৰিৱৰ্তে সকলো ধৰ্মৰ সমবিকাশত অৰিহণা যোগাইছিল আৰু তেওঁ এটা সাৰ্বজনীন ধৰ্ম দিনী ইলাহী, যিটো মই আগতে আলোচনা কৰিলোঁ, সেইটো প্ৰৱৰ্তন কৰিছে। সেইবাবে ইছলাম ধৰ্মগুৰুসকলে আকবৰৰ প্ৰতি অলপমান তেওঁৰ এই ধৰ্ম নিৰপেক্ষ ভাৱটো খুব ভালভাৱে লোৱা নাছিলে আৰু সেইকাৰণে তেওঁলোকে আশা কৰিছিলে যে জাহাংগীৰ ৰাজ্যভাৰ গ্ৰহণ কৰিলে ইছলাম ধৰ্মৰ যিটো গুৰুত্ব সেইটো আকৌ উভতি আহিব। কিন্তু ইতিমধ্যে জাহাংগীৰ 1627 চনত জাহাংগীৰৰ মৃত্যু হয় আৰু তাৰপিছত তেওঁৰ পুত্ৰ
শ্বাহজাহান মোগল ৰাজবংশৰ সম্ৰাটসকলৰ ভিতৰত তেওঁ এজন বিখ্যাত আৰু গৌৰৱান্বিত সম্ৰাট আৰু তেওঁ জাহাংগীৰৰ পিছত তেওঁ ৰাজ্যভাৰ গ্ৰহণ কৰিছিলে। শ্বাহজাহানে 30 বছৰীয়া শাসনকাল শান্তি আৰু সমৃদ্ধিৰ যুগ আছিল আৰু সেইবাবে তেওঁৰ শাসনকালক সোণালী যুগ বুলিও অভিহিত কৰা হৈছিলে। শ্বাহজাহানৰ 1628 চনত 4 ফেব্ৰুৱাৰীত আগ্ৰাত মোগল ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত হৈছিল আৰু আব্দুল মুজাফৰ চাহাবুদ্দিন মহম্মদ চাহিব কিৰণী-চানী উপাধি গ্ৰহণ কৰিছিলে। উপাধিখন বৰ দীঘলীয়া, যেনেকা আব্দুল মুজাফৰ চাহাবুদ্দিন মহম্মদ চাহিব কিৰণ-ই-চানী। 1627 চনত জাহাংগীৰৰ মৃত্যুৰ ঠিক পিছত নুৰজাহানে সিংহাসনৰ বাবে চাহাৰিয়াৰ দাবী আগবঢ়াইছিল আৰু লাহোৰত তেওঁক ৰজা হিচাপে ঘোষণা কৰিছিল। কিন্তু পৰৱৰ্তী হিচাপে শ্বাহজাহানে ৰাজ্যভাৰ গ্ৰহণ কৰিলে। শ্বাহজাহানৰ সন্মুখীন হোৱা কিছুমান সমস্যা আমি উল্লেখ কৰিম, যেনেকুৱা বন্দেলা ৰিভল্ট 1628 পৰা 1645 চনলৈকে বুন্দেলা ৰিভল্ট, যিটো শ্বাহজাহানৰ সময়কালত হৈছিলে। দেন ৰিভল্ট এট খান জাহান লোডি 1628 পৰা 30 চনলৈকে সেইখন। তাৰপিছত শ্বাহজাহানে তেওঁৰ ৰাজত্বকালৰ আৰম্ভণিতে এক ভয়ানক মহামাৰীৰ মুখামুখি হ'ব লগা হৈছিল। এইটো মহামাৰীয়ে 1630 পৰা 32 সময়ছোৱাত গুজৰাট, খানদেশ আৰু দাক্ষিণাটৰ অসংখ্য লোকৰ জীৱন কাঢ়ি লৈছিলে। মহামাৰী চলি থকা সময়ত দুৰ্ভিক্ষ আৰম্ভ হৈছিল আৰু ইয়াৰ মানুহৰ মাজত যন্ত্ৰণা বৃদ্ধি কৰিছিল। এইখিনি হ'ল তেওঁৰ সময়কালত পৰ্তুগীজৰ লগত তেওঁ যুদ্ধ কৰিছিলে। কিন্তু আমি যিটো আলোচনা কৰিম হ'ল দ্য ডেকান পলিচি অফ শ্বাহজাহান। শ্বাহজাহানৰ ৰাজত্বকালত দাক্ষিণাত্য নীতিৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছিলে। আকবৰ আৰু জাহাংগীৰে দাক্ষিণাত্য যিটো নীতি চলাই থাকিছিলে তাৰ পৰিৱৰ্তন ঘটিছিলে শ্বাহজাহানৰ সময়ত। শ্বাহজাহানে তেওঁৰ পূৰ্বপুৰুষ আকবৰ আৰু জাহাংগীৰক অনুসৰণ কৰা সাম্ৰাজ্যবাদী নীতিৰ আধাৰত শ্বাহজাহানে দাক্ষিণাত্য বিজয় নীতি অব্যাহত ৰাখিছিলে। তেতিয়ালৈ মোগল সম্ৰাটসকলে সাম্ৰাজ্যবাদী নীতিৰ দাক্ষিণাত্যত মোগল আধিপত্য প্ৰতিষ্ঠিত কৰিব বিচাৰিছিল। অৰ্থাৎ আকবৰ আৰু জাহাংগীৰৰ দৰে শ্বাহজাহানে অকল ৰাজনৈতিক বিবেচনাৰে দাক্ষিণাত্যৰ নীতি পোষকতা কৰা নাছিল, তেওঁ ধৰ্মীয় উদ্দেশ্যৰ দ্বাৰা প্ৰভাৱিত হৈ দাক্ষিণাত্যৰ নীতি গ্ৰহণ কৰিছিল। শ্বাহজাহান সুন্নী মুছলমান আছিল আৰু সেইবাবে তেওঁ দাক্ষিণাত্য চিয়া ৰাজ্যবোৰত তেওঁৰ অধীনস্থ কৰাটো পৰম কৰ্তব্য বুলি ভাবিছিল। সেয়ে থিৰাং কৰিব পাৰি যে শ্বাহজাহানৰ দাক্ষিণাত্য নীতি ব্যক্তিগত আকাংক্ষা, সাম্ৰাজ্যবাদী দৃষ্টিভংগী আৰু ধৰ্মীয় গৌৰৱৰ দ্বাৰা পৰিচালিত হৈছিল। তাৰোপৰি দাক্ষিণাত্যত মোগল সাম্ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰা বহুতো বিদ্ৰোহীৰ আশ্ৰয়স্থল হৈছিল। আনকি শ্বাহজাহানে নিজৰ পিতৃৰ বিৰুদ্ধে বিদ্ৰোহ কৰি মালিক আম্বাৰ আৰু খাণ্ডৱানা ৰাজ্যৰ আশ্ৰয় গ্ৰহণ কৰিছিলে। দাক্ষিণাত্যত তেওঁ আহমদনগৰ, বিজাপুৰ আৰু লগত তেওঁ আৰু গোলকণ্ডা, এই গোটেই তিনিটা ৰাজ্যৰ লগতে বিভিন্ন প্ৰকাৰৰ যুদ্ধ তেওঁ আৰম্ভ কৰিছিলে। আহমদনগৰ 1633 চনত, বিজাপুৰৰ লগতো তেওঁ যুদ্ধ চলাইছিলে আৰু গোলকণ্ডাৰ লগত 1655 পৰা 1656 চন। তাৰপিছত শ্বাহজাহানে দাক্ষিণাত্যত সন্মুখীন হোৱা এটা প্ৰধান সমস্যা আছিল শাহাজীৰ নেতৃত্বত গঢ়ি উঠা মাৰাঠাসকলক দমন কৰা। শ্বাহজাহানে আহমেদাবাদৰ দক্ষিণ-পূব আৰু দক্ষিণত অৱস্থিত শাহাজীৰ অধীনস্থ অঞ্চলটো দখল কৰাৰ বাবে খান জামানৰ নেতৃত্বত এটা মোগল বাহিনী প্ৰেৰণ কৰিছিল। একে সময়ত শ্বাহজাহানে শায়েস্তা খানৰ নেতৃত্বত এটা মোগল বাহিনী আহমেদনগৰৰ উত্তৰ আৰু পশ্চিম দিশৰে মাৰাঠাসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ প্ৰেৰণ কৰিছিল। খান জামান সফল হ'ব পৰা নাছিল যদিও শায়েস্তা খান কিছু সফলতা লাভ কৰিছিল। বিজাপুৰ ৰজাৰ সৈতে শান্তি চুক্তি সম্পাদন কৰি খান জামানে শাহাজীৰ বিৰুদ্ধে জুন্নাৰলৈ অগ্ৰসৰ হৈছিল আৰু কিছুদিন যুদ্ধ চলাৰ অন্তত জুন্নাৰ দখল কৰিছিল। ঔৰংজেবে গোলকুণ্ডা আৰু বিজাপুৰৰ বিৰুদ্ধে যুঁজত ব্যস্ত থকাৰ সুযোগ লৈ শ্বাহজীয়ে মোগল হাতৰ পৰা হেৰুৱা অঞ্চল উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল। এতিয়া আমি এইটো আলোচনা কৰিব লাগিব যে ঔৰংজেবৰ
মানে অৰংজেবে কি ধৰণে দাক্ষিণাত্যৰ প্ৰতি অৰংজেবৰ কি ধৰণৰ মনোভাৱ। উত্তৰাধিকাৰী যুদ্ধত জয়লাভ কৰি অৰংজেব শ্বাহজাহানৰ পিছত অৰংজেবে ৰাজ্যভাৰ গ্ৰহণ কৰিলে, কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে অৰংজেব ৰাজ্যভাৰ গঠন কৰোঁতে তেওঁৰ উত্তৰাধিকাৰী সূত্ৰে এটা যুদ্ধ দেখা গৈছিলে, আৰু গোটেই উত্তৰাধিকাৰী যুদ্ধত শেষলৈকে অৰংজেবে জয়লাভ কৰি 1658 চনৰ 21 জুলাইত মোগল সিংহাসনত অধিষ্ঠ হয়। আৰু তেওঁৰ অভিষেক 1659 চনতেহে 15 জুনতে অনুষ্ঠিত কৰা হয়। দাক্ষিণাত্যত তেওঁ প্ৰথমবাৰো গভৰ্ণৰ হৈ আছিলে কিছুদিন আগতে, আৰু 1652 চনতো অৰংজেবে দাক্ষিণাত্যত গভৰ্ণৰ হৈ থাকিছিলে, যাৰ ফলত মানে ভাইচৰয় পদত যিটো তেওঁ দাক্ষিণাত্যত আছিলে, আৰু তাৰ ফলত এটা বস্তু খুব ক্লিয়াৰলি আমি জানিব পাৰোঁ যে অৰংজেবৰ দাক্ষিণাত্য নীতিটো তেওঁৰ যিবোৰ ভাইচৰয় বা গভৰ্ণৰ হৈ থকা দিনৰ কিছুমান অভিজ্ঞতাৰে পৰিচালিত। অৰংজেবে তেওঁৰ জীৱনত 25টা বছৰ দাক্ষিণাত্যই কটাই দিছিলে, আৰু কিছুমান ইতিহাসবিদৰ মতে যে অৰংজেবৰ এই দাক্ষিণাত্য নীতিয়ে অৰংজেবৰ বহুখিনি পতনৰ কাৰণ। দাক্ষিণাত্যৰ বিজাপুৰ, গোলকণ্ডা আৰু মাৰাঠাসকলক দমন কৰিবলৈ তেওঁ 25টা বছৰ চেষ্টা চলাইছিলে। দাক্ষিণাত্যত আক্ৰমণত নীতি গ্ৰহণ কৰাত অৰংজেবক বিভিন্ন পৰিস্থিতিয়ে উৎসাহ যোগাইছিলে। অৰংজেবৰ এই দাক্ষিণাত্য নীতিৰ বহুতো কাৰণ আছিল। অৰংজেব কিন্তু কি কাৰণত অৰংজেবে দাক্ষিণাত্য নীতিটো তেওঁ 25টা বছৰ তাতে নিজকে এনগেজ কৰি থোৱাৰ কিবাটো এটা কাৰণ থাকিব লাগিব, আৰু সেই কাৰণটোৰ বিভিন্ন কাৰণৰ দ্বাৰা তেওঁ পৰিচালিত আছিলে। এটা হ'ল তেওঁ উচ্চাকাংক্ষী আৰু সাম্ৰাজ্যবাদী সম্ৰাট আছিলে। তেওঁৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰে পৰা দাক্ষিণাত্যৰ ৰাজ্যবোৰ দখল কৰিবলৈ তেওঁ চেষ্টা চলাইছিলে। তেওঁ যিহেতুকে সাম্ৰাজ্যবাদী আছিলে আৰু তেওঁ উচ্চাকাংক্ষী আছিলে, তেওঁ দাক্ষিণাত্যটো যিহেতুকে জয় কৰা, বাকী ৰাজ্যবোৰ ভাৰতৰ বিভিন্ন ৰাজ্যবোৰ জয় হৈছিলে, মোগলৰ দমনত আছিলে, কিন্তু যিহেতুকে দাক্ষিণাত্যটো বাৰেপতি দমন কৰিব চেষ্টা কৰাত বা বাৰেপতি তেওঁলোকৰ দমনত আনিব চেষ্টা কৰাত মোগলে অক্ষম হৈছিলে, সেইকাৰণে অৰংজেবৰ এটা ইচ্ছা আছিলে কি ধৰণে তেওঁ দাক্ষিণাত্যটো তেওঁৰ নিজৰ কবলত আনিব। অৰংজেব দাক্ষিণাত্যত দুবাৰ ভাইচৰয় আছিলে, যিটো মই আগতে কৈছোঁ। আৰু তেওঁৰ গোটেই সিংহাসনৰ অৰংজেব কিছু বছৰলৈ উত্তৰ ভাৰতৰ ৰাজনৈতিক সমস্যা সমাধান কৰাত ব্যস্ত আছিল। কিছু বছৰ তেওঁ উত্তৰ ভাৰতত নিজকে এনগেজ কৰিলে। তাৰপিছত 1656 চনত তেওঁ প্ৰথমবাৰৰ বাবে বিজাপুৰ, 1657 চনত গোলকণ্ডা, আৰু তাৰপিছত তেওঁ মাৰাঠাজৰ লগতো এটা দীঘলীয়া যুদ্ধ কৰিছে। গোলকণ্ডা, বিজাপুৰ, আহমেদনগৰ এইবোৰ চব দাক্ষিণাত্যৰ জগাৰ পৰা তেওঁ অৰংজেব সফল বিজাপুৰ আৰু গোলকণ্ডা অভিযানৰ পিছতো দাক্ষিণাত্যত অভিযান সম্পূৰ্ণ হোৱা নাছিল। কাৰণ হ'ল মাৰাঠাসকলক পতন নোহোৱালৈকে মোগল দাক্ষিণাত্যত আধিপত্য লাভ কৰিব পৰা নাছিল। তেওঁ খুব ভালকে জানিছিলে যে বিজাপুৰ আৰু গোলকণ্ডা দমন কৰিলেও মাৰাঠাসকলক তেওঁ যেতিয়ালৈকে দমন কৰিব নোৱাৰিব, তেতিয়ালৈকে দাক্ষিণাত্যটো তেওঁৰ আধিপত্য লাভ কৰিব পাৰিব নোৱাৰে। সেই অৰংজেব নিজৰ সন্মান আৰু গৌৰৱ ৰক্ষাৰ বাবে মাৰাঠাসকলৰ বিৰুদ্ধে কষ্টকৰ অভিযান আৰম্ভ কৰিছিল। মাৰাঠাৰ সৈতে মোগলৰ প্ৰথম সংঘাত আৰম্ভ হৈছিল মোগল সম্ৰাট শ্বাহজাহানৰ ৰাজত্বকালত। সেইটো আমি আলোচনা কৰিছোঁ ইয়াৰ আগতে, যে শ্বাহজাহানে কি ধৰণে মাৰাঠাসকলৰ লগত যুদ্ধ কৰিছিলে। মাৰাঠাৰ সৈতে আৰু শাহাজী, শম্ভুজী, কিন্তু ইতিমধ্যে শাহাজী তেওঁৰ অঞ্চলটো তেওঁৰ পুত্ৰ শিৱাজী, আৰু শিৱাজী শিশুকালৰ পৰা শিৱাজীও এজন উচ্চাকাংক্ষী ৰজা আছিল। তেওঁ দাক্ষিণাত্যত হিন্দুস্থায়ী সাম্ৰাজ্য এখন প্ৰতিষ্ঠাৰ বাবে যুদ্ধ আৰম্ভ কৰিছিলে। যেনেকুৱাকে ৰাজপুত ষ্টেটছত ৰাণা প্ৰতাপে বিচাৰিছিলে যে তেওঁ এটা ৰাজপুত পলিটিকেল ষ্ট্ৰাকচাৰ তেওঁ তেতিয়া ৰাজপুত এটা পলিটিকেল ৰাজনৈতিক এটা সংগঠন তেওঁ গঠন কৰিবৰ ইচ্ছা প্ৰকাশ কৰিছিলে। চিমিলাৰলি
শিৱাজীয়ে দাক্ষিণাত্যত তেওঁ এটা হিন্দুশাহী ৰাজ্য সাম্ৰাজ্য এখন প্ৰতিষ্ঠাৰ বাবে যুদ্ধ আৰম্ভ কৰিছিল। শিৱাজীয়ে মাৰাঠাসকলৰ নেতৃত্ব গ্ৰহণ কৰিছিল আৰু দক্ষিণ ভাৰতৰ হিন্দুসকলৰ মুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ বিজাপুৰৰ পৰা বহুতো অঞ্চল আৰু বহুতো দুৰ্গ দখল কৰাৰ উপৰিও আহমেদনগৰ তেওঁ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিলে। তাৰমানে আহমেদনগৰ, বিজাপুৰ, গোলকণ্ডা আকৌ তেওঁৰ আণ্ডাৰত আহি পৰিল। সেই সময়ত অৰংজেব দাক্ষিণাত্যৰ গভৰ্ণৰ আছিল আৰু তেওঁ মাৰাঠাসকলৰ ক্ষমতা নাশ কৰাৰ বাবে চেষ্টা কৰিছিল। সেইখিনি সময়ত এই অৰংজেব ভাইচৰয় আছিলে। তেতিয়া তেওঁ সেই ৰাজ্যবোৰ তেওঁৰ কবলত আনিলে আৰু তাৰ পৰিপ্ৰেক্ষিতে যেতিয়া অৰংজেবে ৰাজ্যভাৰ গ্ৰহণ কৰিলে, তেওঁ চেষ্টা চলালে যে কি ধৰণে তেওঁ দাক্ষিণাত্যত আহমেদনগৰ, বিজাপুৰ, গোলকণ্ডাবোৰ এই ৰাজ্যবোৰ তেওঁ কেনেকাকে আকৌ জয় কৰিব পাৰে শিৱাজীৰ লগত। কিন্তু সকলোতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে অৰংজেবৰ এই দাক্ষিণাত্য নীতিয়ে মোগল সাম্ৰাজ্যত সুদূৰ প্ৰসাৰী প্ৰতিক্ৰিয়া সৃষ্টি কৰিলে। দাক্ষিণাত্য অৰংজেব আৰু মোগল সাম্ৰাজ্যৰ কবৰ খান্দিছিলে। তাৰমানে ইমানবাৰ তেওঁলোকে যুদ্ধ কৰিছে আমাৰ মোগলে আৰু আমাৰ মাৰাঠাসকলে ইমানবাৰ যুদ্ধ হৈছে এই দাক্ষিণাত্যলৈ যে এইটো ইতিহাসবিদৰ মতে বা পণ্ডিতসকলৰ মতে এইটো হ'ল মোগল সাম্ৰাজ্যৰ এটা কবৰ খান্দাৰ দৰে হ'ল। যদুনাথ চৰকাৰৰ মতে ওপৰে ওপৰে চালে দেখা যায় যে অৰংজেবে বহু লাভ কৰিছিল, যে ইমানবাৰ যুদ্ধ 17 বাৰ যোৱা বুলি পণ্ডিতসকলৰ এটা মতামত পোষণ কৰিছিলে যে অৰংজেবে 17 বাৰ আৰু যদুনাথ চৰকাৰৰ এটা কথা আছে যে ইট ৱাজ দ্য ডেকান পলিচি which ruined Aurangzeb, and the Deccan policy was very much responsible for the ruin of Aurangzeb. কিন্তু উপৰে উপৰে চালে দেখা যাব যে অৰংজেবে এইখিনি মানে সকলোতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে অৰংজেবে মানে বহু লাভ কৰিছিলে। কিন্তু তেওঁৰ এইটো যদি খুব ভালকৈ পৰ্যালোচনা কৰা যায় তেতিয়া দেখা যাব যে এই মাৰাঠাসকলৰ লগত বিজাপুৰ, গোলকণ্ডা আৰু দাক্ষিণাত্যৰ আৰু ৰাজ্যবোৰৰ লগত যিটো মানে পলিচি, এই পলিচিটোৰ কাৰণে অৰংজেবে বহু অসুবিধাৰ আৰু বহু ফিনান্সেছ মানে টকা পইচাৰ লোকচান হোৱা বুলি বিশ্বাস কৰা যায় আৰু এইটো মোগল সাম্ৰাজ্যৰ পতনৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি কয়। কিন্তু যদিও আমি বিশদভাৱে আলোচনা কৰিম যে কি ধৰণে মোগলৰ কি কাৰণত মোগলৰ ডিক্লাইন হ'ল, মই এইটো খুব চমুকৈ আলোচনা কৰিলোঁ যে কি মানে আকবৰ, জাহাংগীৰ, শ্বাহজাহান আৰু অৰংজেবৰ সময়ত দাক্ষিণাত্যৰ নীতিবোৰ কি আছিলে আৰু আকবৰৰ সময়ত কি ধৰণে তেওঁৰ ধৰ্মীয় নীতি, আৰু অৰংজেবৰ সময়ত আৰু এটা উল্লেখযোগ্য কথা হ'ল যে অৰংজেবৰ ধৰ্মীয় পলিচিটো খুব ইম্পৰ্টেণ্ট। তেওঁৰ যিটো ধৰ্ম, তেওঁ আকবৰৰ দৰে বহুত ধৰ্মৰ ক্ষেত্ৰত তেওঁ খুব আছিলে। He was a very strict person আৰু religiously he had much strictness within him. So এইবোৰ কথা হ'ল মানে আলোচ্য বিষয়। কিন্তু এতিয়া আমি এটা যিটো ইম্পৰ্টেণ্ট ডিছকাশ্যন, এইটো হ'ল দ্য কজেছ অফ মোগল ডিক্লাইন। যে কি কাৰণত আমি অকল অৰংজেবকে দায়ী বুলি ক'ব নোৱাৰোঁ। মোগলৰ পতনৰ বাবে যে অকল অৰংজেব দায়ী সেইটোও নহয়, কিন্তু অৰংজেবৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছিলে। আৰু অৰংজেবৰ গুৰুত্বপূৰ্ণ ভূমিকা হ'ল তেওঁৰ ধৰ্মীয় নীতি আৰু তেওঁৰ ডেকান পলিচি, যিটো দাক্ষিণাত্য পলিচি বুলি আমি আলোচনা কৰিছোঁ। 1525 খ্ৰীষ্টাব্দত বাবৰে প্ৰতিষ্ঠা কৰা সাম্ৰাজ্য আকবৰ, জাহাংগীৰ আৰু শ্বাহজাহানৰ ৰাজত্বকালত গৌৰৱ শিখৰত উপনীত হৈছিল। সেই সময়ত সোণালী যুগ বুলি অভিহিত কৰা মোগল সাম্ৰাজ্য অৰংজেবৰ ৰাজত্বকালত হঠাতে পতন হৈছিল। ভিনচেণ্ট স্মিথৰ মতে সাম্ৰাজ্যৰ পতন হঠাতে হৈছিল যে প্ৰথম দৃষ্টিত ইয়াক আচৰিত যেন অনুমান হয়। কিছুমান পণ্ডিতে মোগল সাম্ৰাজ্যৰ পতনৰ বাবে প্ৰত্যক্ষভাৱে অৰংজেবক দায়ী কৰে, যিটো আমি আলোচনা
কৰিছোঁ। ছাৰ যদুনাথ চৰকাৰ কৈছিল যে এইটো সঁচা নহয় যে অকল ঔৰংজেব মোগল সাম্ৰাজ্যৰ পতন ঘটাইছিলে। য়েছ, ডেফিনেটলি দ্য ডেকান পলিচি ruined ঔৰংজেব, কিন্তু ঔৰংজেবে অকল তাৰ কাৰণ মোগল সাম্ৰাজ্যৰ পতনৰ কাৰণে অকল ঔৰংজেবে দায়ী সেইটো বিশ্বাসযোগ্য নহয় যদুনাথ চৰকাৰৰ মতে। তেতিয়া কি কাৰণ আছিলে, তেতিয়া আমাৰ সেইটো জানিব লাগিব যে কি কাৰণৰ দ্বাৰা পৰিচালিত হৈছিলে মোগল সাম্ৰাজ্যৰ পতন। প্ৰথম যিটো হ'ল সেইটো হ'ল সাম্ৰাজ্যৰ বিশালতা, যিটো ভাষ্টনেছ অফ দ্য এম্পায়াৰ। ঔৰংজেবৰ অধীনত মোগল সাম্ৰাজ্যৰ সম্প্ৰসাৰণ ইমানেই বৃদ্ধি পাইছিল যে প্ৰাচীন যোগাযোগ ব্যৱস্থাৰ এটা কেন্দ্ৰৰ পৰা বিশাল সাম্ৰাজ্যখন উপযুক্তভাৱে নিয়ন্ত্ৰণ কৰা সম্ভৱ নাছিল। ঔৰংজেব উৎসাহ শক্তি প্ৰবল আছিল যদিও দূৰৰ প্ৰদেশবোৰৰ ওপৰত মনোযোগ দিয়া কঠিন হৈ পৰিছিল, আৰু ইয়াৰ পূৰ্ণ সুযোগ লৈ গভৰ্ণৰসকলে স্বেচ্ছাচাৰী শাসন চলাইছিল আৰু বিদ্ৰোহী হৈ উঠিছিলে। এটা কথা বহুত ইম্পৰ্টেণ্ট হয় যে আকবৰৰ সময়কালৰ পৰাই দেখা গৈছে বহুত ৰাজ্য মোগল সাম্ৰাজ্যৰ কবলত বহুত ৰাজ্য আহি পৰিল, আৰু ঔৰংজেবে যেতিয়া ৰাজ্যভাৰ গ্ৰহণ কৰিলে তেওঁ ইমান ডাঙৰ এখন ৰাজ্য বিস্তাৰ কৰি ল'লে যে তেওঁ গোটেইখিনি ৰাজ্যৰ পৰ্যালোচনা কৰাটো ইমান সহজ হৈ নপৰিল। আৰু তাৰে হৈ কিছুমান গভৰ্ণৰে স্বেচ্ছাচাৰী মনোভাৱ পোষণ কৰি তেওঁলোকে বিদ্ৰোহ কৰিব ধৰিছিল। দ্বিতীয় কাৰণ হ'ল ঔৰংজেবৰ ৰাজধানীত অনুপস্থিত। ঔৰংজেবে তেওঁৰ শাসনৰ শেষৰ 25টা বছৰ বিজাপুৰ আৰু গোলকণ্ডা নিয়ন্ত্ৰণলৈ অনাৰ বাবে আৰু মাৰাঠাসকলক নিঃশেষ কৰাৰ বাবে দাক্ষিণাত্যৰ অভিযানত ব্যস্ত। দ্যাট ইজ হোৱাট যদুনাথ চৰকাৰে কৈছিলে যে দ্য ডেকান পলিচি ruined ঔৰংজেব। 25টা বছৰ তেওঁ তাতেই নিজকে এংগেজ কৰি লৈছিলে। ইয়াৰ বাবে উত্তৰ ভাৰতত শাসনৰ পৰা দীৰ্ঘ সময়ৰ বাবে আঁতৰি আছিল। এনে নহয়, দীৰ্ঘদিনীয়া যুদ্ধৰ ফলত ৰাজকোষৰ ধন উদং হৈছিল। ইয়াৰ ফলত সাম্ৰাজ্য দুৰ্বল হৈ পৰিছিল। সাম্ৰাজ্যৰ মূল চালিকা শক্তি ধনৰ নাটনিয়ে ৰাজ্যৰ শাসন কাৰ্যত বিৰূপ প্ৰভাৱ পেলাইছিল। ঔৰংজেবৰ ৰাজধানীত অনুপস্থিত থকাৰ সুযোগ লৈ উত্তৰ ভাৰতত শিখ, জাট আৰু ৰাজপুতসকলে ক্ষমতা বৃদ্ধি কৰিছিলে। ঔৰংজেবৰ দাক্ষিণাত্য নীতি, দ্যাট ইজ দ্য ডেকান পলিচি অফ ঔৰংজেব। ঔৰংজেব বিজাপুৰ আৰু গোলকণ্ডা ৰাজ্য বিজয় কৰি মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰাটো অবিবেচকৰ কাম কৰিছিল। এই ৰাজ্য দুখনে মাৰাঠা আৰু মোগল সাম্ৰাজ্যৰ মাজত নিৰপেক্ষ প্ৰতিবেশী বন্ধু ৰাষ্ট্ৰৰ কাম কৰিছিল আৰু মাৰাঠাৰ শক্তি বৃদ্ধিত প্ৰতিবন্ধকতা সৃষ্টি কৰিছিল। বিজাপুৰ আৰু গোলকণ্ডা বিজয়ৰ পিছত মাৰাঠাৰ সৈতে মোগলৰ প্ৰত্যক্ষ যুদ্ধ আৰম্ভ হৈছিল। ইয়াৰ ফলত মাৰাঠাসকল মোগল সম্ৰাটৰ বাবে অশান্তিৰ উৎস হৈ পৰিছিল। বিজাপুৰ আৰু গোলকণ্ডা মোগল সাম্ৰাজ্যত অন্তৰ্ভুক্ত কৰাৰ ফলত এই ৰাজ্যৰ সৈন্যবোৰ সিঁচৰিত হৈ পৰিছিল। সেই সৈন্যবোৰৰ বেছিভাগে মাৰাঠা বাহিনীত যোগদান কৰিছিল আৰু বাকীবোৰে ৰাজ্যত ডকাইতি আৰু লুণ্ঠন কাৰ্যত জড়িত হৈ পৰিছিল। তাৰপিছত হ'ল ধৰ্মীয় গোড়ামী। মই অলপ এইবোৰ আলোচনা কৰিছোঁ, কিন্তু বিশদভাৱে পইণ্টছবোৰ লিখি লোৱাটো খুব ইম্পৰ্টেণ্ট। মোগল সাম্ৰাজ্যৰ পতনৰ এটা গুৰুত্বপূৰ্ণ কাৰণ আছিল ঔৰংজেবৰ ধৰ্মীয় গোড়ামী। সম্ৰাট আকবৰে হিন্দুৰ প্ৰতি সহানুভূতিশীল আছিল। তেওঁ হিন্দুৰ প্ৰতি বন্ধুত্বমূলক নীতি অৱলম্বন কৰিছিলে। হিন্দুক তেওঁ ৰাজ্যৰ উচ্চ পদতো নিযুক্তি দিছিলে। আকবৰৰ সময়ত হিন্দুসকলে মোগল সাম্ৰাজ্যৰ শক্তিশালী স্তম্ভ দৰে আছিল, কিন্তু ঔৰংজেবৰ সংকীৰ্ণ গোড়া মনোভাৱেৰে শৰীয়তৰ মতে চৰকাৰ চলাইছিলে। তেওঁ ৰাজ্যৰ সকলো অমুছলমান লোকৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিল। তেওঁ হিন্দু, শিখ আৰু ৰাজপুতৰ ওপৰত অত্যাচাৰ কৰিছিল। তেওঁ হিন্দু মন্দিৰ ধ্বংস কৰিছিল আৰু হিন্দু দেৱতাৰ মূৰ্তিবোৰ ভাঙি পেলাইছিল। জিজিয়া আৰু তীৰ্থযাত্ৰীৰ কৰ পূৰ্ণ প্ৰৱৰ্তন কৰিছিল। জিজিয়া যিটো হিন্দু তীৰ্থযাত্ৰীসকলে যিটো কৰ দিব লাগিছিল, সেইটো আকবৰৰ সময়ত সেইটো বন্ধ কৰি দিছিলে, কিন্তু ঔৰংজেবে আহি সেইবোৰ হিন্দু তীৰ্থযাত্ৰীৰ ওপৰত আকৌ সেই লবোৰ পুনৰ প্ৰৱৰ্তন কৰিছিল। এইবোৰ হিন্দু বিৰোধী নীতিয়ে হিন্দুসকলক ক্ষোভিত কৰিছিল আৰু তেওঁলোকে ঔৰংজেবৰ বিৰুদ্ধে সুসংবদ্ধ হৈ বিদ্ৰোহী হৈ পৰিছিল। ইয়াৰ ফলত ৰাজ্যত এক বুজন অংশই প্ৰজাই অৰ্থাৎ অমুছলমানসকলে চৰকাৰী বিৰোধী হৈ পৰা ৰাজ্যৰ শক্তিশালী স্তম্ভৰ অভাৱত সাম্ৰাজ্যৰ বন্ধন ঢিলা হৈ পৰিছিলে। নেক্সট
হ'ল অৰংজেবৰ ৰাজপুত নীতি। দ্য ৰাজপুত পলিচি অফ অৰংজেব। তেওঁৰ পূৰ্বপুৰুষ আকবৰে অনুসৰণ কৰা ৰাজপুত নীতি পৰিৱৰ্তন ঘটাই মোগল সাম্ৰাজ্যৰ পতনৰ বৰঙণি যোগাইছিলে। দূৰদৰ্শী সম্ৰাট আকবৰে ৰাজপুতসকলৰ প্ৰতি উদাৰ নীতি গ্ৰহণ কৰিছিল। তেওঁ ৰাজপুতসকলৰ ৰাজ্যৰ প্ৰতি গুৰুত্বপূৰ্ণ পদত নিয়োগ কৰাৰ উপৰিও ৰাজপুতসকলৰ সৈতে বৈবাহিক নীতি গ্ৰহণ কৰি তেওঁলোকৰ আপোন কৰি লৈছিল। ইয়াৰ ফলত ৰাজপুতসকলে মোগল সাম্ৰাজ্যৰ নিৰাপত্তা ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিন্তু অৰংজেবে আকবৰৰ ৰাজপুত নীতিৰ পৰিৱৰ্তন ঘটাইছিল আৰু ৰাজপুতসকলক শত্ৰুৰ দৰে আচৰণ কৰিব আৰম্ভ কৰিছিল। তেওঁ ৰাজসিংহাসন ৰক্ষা কৰাত সহায় কৰা ৰাজপুত নেতা জয় সিং আৰু যশৱন্ত সিঙৰ দৰে লোকক অত্যাচাৰ কৰিছিল। তাৰোপৰি অৰংজেব এই দুয়োজন নেতাৰ অঞ্চল দখল কৰাৰ চেষ্টাও চলাইছিল আৰু এইবোৰ কাৰণে ৰাজপুতসকলে অৰংজেবৰ প্ৰতি তেওঁলোকৰ এটা বেয়া মনোভাৱ পোষণ কৰিব ধৰিলে আৰু তেওঁলোকৰ এই অৰংজেবৰ প্ৰতি তেওঁলোকৰ এই অৰংজেবৰ অত্যাচাৰী নীতিৰ প্ৰতি তেওঁলোকৰ যিটো মনোভাৱ তাৰে এটা প্ৰধান কাৰণ হৈ পৰিল এইৰ লগত ৰাজপুতসকলৰ লগত এই নীতিৰ দ্বাৰা যে এই পতনৰ কাৰণ হৈ ভেৰি ইম্পৰ্টেণ্ট এটা পতনৰ কাৰণ হৈ পৰিল। আৰু ষষ্ঠম কাৰণ হ'ল অৰংজেবৰ সন্দেহজনক স্বভাৱ, ছাছপিচিয়াছ নেচাৰ অফ অৰংজেব। মোগল সাম্ৰাজ্যৰ পতনত অৰংজেবৰ সন্দেহজনক স্বভাৱে বিশেষ বৰঙণি যোগাইছিল। এই সন্দেহজনক স্বভাৱৰ বাবে তেওঁ তেওঁৰ পুত্ৰ আৰু ৰাজ্যৰ বিষয়াসকলক কেতিয়াও বিশ্বাস কৰা নাছিল। তেওঁ প্ৰায়ে অভিযানবোৰত দুজন সেনাপতিক দায়িত্ব অৰ্পণ কৰিছিল, কিন্তু ইয়ে তেওঁৰ সফল অভিযানত প্ৰতিবন্ধকতাৰে সৃষ্টি কৰিছিল। কিয়নো ইয়ে ঐক্যবদ্ধভাৱে অভিযান চলোৱাত সমস্যাৰ সৃষ্টি কৰিছে, ফলত আঁচনিৰ সফল প্ৰয়োগ হোৱা নাছিল। সেইবাবে আশা কৰা মতে অৰংজেবে সফলতা লাভ কৰিব পৰা নাছিল। সন্দেহজনক স্বভাৱৰ বাবে তেওঁ ৰাজ্যৰ সকলো ক্ষমতা নিজৰ হাতত কেন্দ্ৰীভূত কৰিব বিচাৰিছিল। কিন্তু এনে এখন বিশাল সাম্ৰাজ্যৰ প্ৰশাসন এজন ব্যক্তিৰ দ্বাৰা পৰিচালনা কৰা কোনো দিশৰ পৰা ফলদায়ক নাছিল। অৰংজেবে প্ৰশাসনিক শিক্ষা দিয়াৰ বাবে পুত্ৰসকলক কোনো প্ৰশিক্ষণ দিয়া নাছিল, কাৰণ তেওঁ ভয় কৰিছিল যে তেওঁ তেওঁৰ পিতৃক কৰা ব্যৱহাৰ যাতে পুত্ৰসকলৰ পৰা লাভ নকৰে। ইয়াৰ ফলত তেওঁৰ পুত্ৰসকলৰ ৰাজ্য চলোৱাৰ কোনো দক্ষতা বা জ্ঞান নাছিল। অৰংজেব মৃত্যুৰ পিছত যেতিয়া পুত্ৰসকলে শাসন দায়িত্ব ল'বলৈ আহ্বান জনোৱা হৈছিল, তেতিয়া তেওঁলোকে সাহসেৰে আগবাঢ়ি আহি সিংহাসনত বহিবলৈ ভয় কৰিছিল। ফলত মোগল সাম্ৰাজ্যৰ উপযুক্ত নেতৃত্বৰ অভাৱ জহি কহি যাবলৈ আৰম্ভ কৰিছিল। গতিকে অৰংজেবৰ সন্দেহী মনোভাৱ সাম্ৰাজ্যত পতন ঘটাইছিল আৰু তেওঁৰ পৰৱৰ্তী পুৰুষসকলক জ্ঞান আৰু দক্ষতাৰ দিশৰ পৰা পংগু কৰি তুলিছিল। They became handicapped, so to say. অৰংজেবৰ দুৰ্বলতাবোৰ আঙুলিয়াই দি বহু পণ্ডিতে মতামত পোষণ কৰিছে। তাৰে মাজত এজন পণ্ডিত হ'ল লেইন পুল। তেওঁ মন্তব্য কৰিছিল যে অৰংজেবৰ বহুতো মহৎ গুণৰ অধিকাৰী আছিল। তেওঁ সকলো গুণ কাৰ্যত প্ৰকাশ কৰিছিল, কিন্তু মানুহৰ নেতা হোৱাৰ গুণটো তেওঁৰ নাছিল। তেওঁ সেই গুণটো লাভ কৰা নাছিল। এনে এজন মানুহে সাম্ৰাজ্য শাসন কৰিব পাৰে, কিন্তু মানুহৰ অন্তৰ শাসন কৰিব নোৱাৰে। অৰংজেবৰ দুৰ্বল আৰু অদক্ষ উত্তৰাধিকাৰ, এইটো তাৰ ষষ্ঠম কাৰণ। মোগল সাম্ৰাজ্যৰ পতনৰ এটা গুৰুত্বপূৰ্ণ কাৰণ আছিল পৰৱৰ্তী মোগল শাসকসকলৰ চৰিত্ৰৰ অধঃপতন। বিশাল আৰু শক্তিশালী মোগল সাম্ৰাজ্যৰ শাসন প্ৰধানকৈ সম্ৰাটসকলৰ ব্যক্তিত্ব, দক্ষতা, চৰিত্ৰ আৰু বহুমুখী জ্ঞানৰ ওপৰত নিৰ্ভৰ আছিল। অৰংজেবৰ সকলো উত্তৰাধিকাৰী অতি দুৰ্বল আৰু অদক্ষ আছিল। তেওঁলোকৰ কোনো ব্যক্তিত্ব আৰু ব্যক্তিগত উদ্যোগ নাছিল। ক্ৰমে দুৰ্বল হৈ যোৱা ৰাজ্যখনৰ হাতত ঋত গৌৰৱ উদ্ধাৰ কৰিব পৰা শক্তি পৰৱৰ্তী কালৰ কোনোজন সম্ৰাটৰ নাছিল। প্ৰথম বাহাদুৰ শ্বাহ ৬৩ বছৰত সিংহাসনত বহিছিল, কিন্তু ৰাজ্যৰ কৰ্তব্য পালন কৰিব পৰা শক্তি আৰু জ্ঞান তেওঁৰ নাছিল। তাৰমানে অৰংজেবৰ যিবোৰ উত্তৰাধিকাৰী তেওঁলোকে বৰ দুৰ্বল মনোভাৱৰ আছিলে আৰু তেওঁলোকে দুৰ্বল আছিলে।
এখন ডাঙৰ সাম্ৰাজ্য চলাব পৰা ক্ষমতা তেওঁলোকৰ নাছিল। তেওঁৰ বিভিন্ন দল আৰু বাহাদুৰ শ্বাহ বিভিন্ন দল আৰু ৰাজসভাৰ সদস্যসকলক উদাৰভাৱে দান, পুৰস্কাৰ, উপাধি আদি প্ৰদান কৰা সন্তুষ্ট ৰাখিবলৈ চেষ্টা কৰিছিল। একেদৰে জাহানদাৰ শ্বাহ, ফাৰুক শ্বাহ, মহম্মদ শ্বাহ, আহমদ শ্বাহ, দ্বিতীয় আলমগীৰ, দ্বিতীয় শ্বাহ আলম, দ্বিতীয় আকবৰ আৰু দ্বিতীয় বাহাদুৰ শ্বাহ কোনোজনেই ৰাজকৰ্তব্য পালনত সাধাৰণ শক্তি আৰু জ্ঞান প্ৰয়োগ কৰিব পৰা নাছিল। এওঁলোকৰ বেছিভাগেই তেওঁলোকৰ ৱাজিৰসকলৰ হাতত পুতলা হৈ পৰিছিল। তেওঁলোকে বেছিভাগে বিশাল ৰাজ্যখনৰ বিষয়ে শুদ্ধ ধাৰণা নাছিল। গতিকে এনে অৱস্থাত মোগল ৰাজ্যখন 1657 খ্ৰীষ্টাব্দলৈ কিয় বৰ্তি আছিল সেইটোৱে আচৰিতজনক কথা। অষ্টম কাৰণ হ'ল দেউলীয়া অৰ্থনৈতিক অৱস্থা, দ্যাট ইজ ইকনমিক বেংক্ৰাপচি। মোগল সাম্ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা আকবৰ আৰু জাহাংগীৰৰ সময়ত সুস্থিৰ হৈ আছিল। শ্বাহজাহানৰ ৰাজত্বকালৰ পৰাই অৰ্থনৈতিক অৱস্থাৰ পতন আৰম্ভ হৈছিল। তেওঁ ৰাজত্বকালত হোৱা অবিৰাম যুদ্ধ আৰু অট্টালিকা নিৰ্মাণ কাৰ্যই ৰাজকোষ উদং কৰিলে। দ্য ট্ৰেজাৰী বিকেম বেংক্ৰাপ্ট। ইমান যুদ্ধ, 25 বছৰ তেওঁ নিজকে মাৰাঠাসকলৰ আৰু গোলকোণ্ডা, বুজাপুৰৰ লগত নিজকে ঔৰংজেবে নিজকে ব্যস্ত ৰখাৰ ফলত যিমানখিনি পইচা অৰ্থনৈতিক অৱস্থাৰ সংকট দেখা দিয়াটো কোনো আচৰিতজনক কথা নহয়। তেওঁ দাক্ষিণাত্যৰ নীতি আৰু আন যুদ্ধবোৰে ৰাজ্যৰ ৰাজনৈতিক অৱস্থাৰ ওপৰত চৰম আঘাত কৰিছিল। তেওঁৰ সময়ত সৈন্যসকলে কেইবামাহলৈ বেতন নোপোৱাকেই আছিল। ইয়াৰ ফলত সৈনিকসকলে সম্ৰাটৰ প্ৰতি ক্ষুব্ধ হৈ উঠিছিল। মোগল সৈন্যবাহিনীৰ দুৰ্বলতা, উইকনেছ অৱ দ্য মোগল আৰ্মি। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতাৰ বাবৰে যিটো সৈন্যবাহিনী ইব্ৰাহিম লোডি, ৰাণা সাংগ আৰু আফগানসকলক পৰাজিত কৰিছিল, আকবৰে সেই বাহিনীটোত আৰু শক্তিশালী যুদ্ধ কৰিছিল। কিন্তু আকবৰে পিছত মোগল বাহিনীৰ সুসংগঠিত আৰু শক্তিশালী কৰাৰ বাবে কোনো সম্ৰাট পদক্ষেপ লোৱা নাছিল। ভাৰতবৰ্ষৰ সাম্ৰাজ্যবাদী নীতি অব্যাহত ৰখা মোগলসকলে সামৰিক বাহিনী সংস্কাৰ সাধন, সা-সুবিধা, বেতন আদি উৎসাহিত কৰাৰ পৰিৱৰ্তে অবিৰাম যুদ্ধত ব্যৱহাৰ কৰিছিল। ফলস্বৰূপে সামৰিক বিষয়াসকলে দুৰ্নীতিপৰায়ণ আৰু বিশৃংখল হৈ পৰিছিল। সম্ৰাট ঔৰংজেবৰ সময়ত মোগল বাহিনীৰ শক্তি আৰু গৌৰৱ লুপ্ত হৈ আছিলে। আৰু সঁচা কথা ক'ব গ'লে মানে কি যিটো হয় মানে ৰাজ্যৰ উত্তৰাধিকাৰীবোৰে যিটো কৰিছিলে, তেওঁলোকে যিটো তেওঁলোকৰ দেখাইছিলে, মানে তেওঁলোকৰ কোনো ৰকম পৰিচয় তেওঁলোকে দিব পৰা নাছিলে। তাৰপিছত উত্তৰাধিকাৰী আইনৰ অভাৱ, there was the lack of law of succession. উত্তৰাধিকাৰীসকল এজনৰ পিছত এজন আহিছে, কিন্তু there was an absence of the lack of succession. কোনো প্ৰপাৰ ল নাছিলে ছাকচেশ্যনৰ। আৰু যেতিয়া অলৰেডি মোগল সাম্ৰাজ্যখন এনেকুৱা এটা অৱস্থাত পৰিণত হৈছিলে, যিটো অলপ কিছু খুন্দা খালে যেন বাগৰি পৰিব। ইট ৱাজ ছাচ এ বিগ এডিফিচ, কিন্তু এইটো খুব মানে এটা অতি কম বস্তুৰে তেওঁ যেন সেইটো গোটেই ভাঙি পৰিব বা খহি পৰিব। এণ্ড সেই কাৰণটো যিটো এটা ইম্পৰ্টেণ্ট কাৰণ, সেইটো হ'ল নাদিৰ শ্বাহ আক্ৰমণ। নাদিৰ শ্বাহ ভাৰত আক্ৰমণ কৰিছে 1739 চনত, আৰু নাদিৰ শ্বাহৰ আক্ৰমণত গোটেইখিনি 1739 যিটো যে মোগল সাম্ৰাজ্য যিটো এটা গঠন কৰি তুলিছিলে আকবৰ বা তেওঁৰ উত্তৰাধিকাৰী বাবৰে আহি তাৰ প্ৰতিষ্ঠা কৰিছিলে, আকবৰে তাৰ গঠন কৰিছিলে, কিন্তু এই গোটেইখিনিৰ কাৰণত নাদিৰ শ্বাহৰ গোটেই ভাঙ্গন আৰু খহি পৰিল।
এই আটাইবোৰ কাৰণে দেখুৱাই যে ঔৰংজেবো যিবোৰ কাৰণ আমি আলোচনা কৰিলোঁ তাতে প্ৰমাণ হয় যে ঔৰংজেবো প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মোগল সাম্ৰাজ্যৰ পতনৰ বাবে দায়ী, কিন্তু ইয়াত কিছুমান বেলেগ কাৰণো মোগল সাম্ৰাজ্যৰ পতনৰ অৰিহণা যোগাইছিল বুলি আমি বুজি পাওঁ। থেংক ইউ।